ৰূপহীহাটৰ হাতীপুখুৰীত জনসৈন্য কংগ্ৰেছৰ সভাখনৰ বাবে প্ৰশাসনৰ অনুমতি বিচাৰিছিল কংগ্ৰেছে প্ৰশাসনে অনুমতি নিদিয়াৰ অভিযোগ কংগ্ৰেছ কৰ্মীৰ অনুমতি অবিহনে কৰ্মী সভাৰ আয়োজন কৰিছিল কংগ্ৰেছে কৰ্মী সভালৈ অহা কংগ্ৰেছ কৰ্মীক বাধা আৰোপ কৰিছিল আৰক্ষীয়ে সভাত ভাগ নোলোৱাৰ বাবে মাইক যোগে আহ্বান জনাইছিল আৰক্ষীয়ে প্ৰশাসনৰ এনে পদক্ষেপৰ বিৰুদ্ধে কিয় বুজাৰিছে কংগ্ৰেছ কৰ্মীয়ে আমি দেখুৱাইছো আপোনালোকক এই স্থানতে কংগ্ৰেছে এখন সভা আয়োজন কৰিবলৈ অনুমতি বিচাৰিছিল কিন্তু খেহতিয়াকৈ যেটো ঘটনা সংঘটিত হল সামগুৰিত তাৰ পাছতেই ৰাজ্যজুৰি বিভিন্ন প্ৰতিবাদ অব্যাহত আছে এই প্ৰতিবাদৰ মাজতে প্ৰশাসনক বিচৰা সেই অনুমতি কিন্তু ৰূপহীহাটৰ হাতীপুখুৰীত প্ৰদান কৰা নহল যাৰ বাবে ৰূপহীহাটৰ হাতীপুখুৰীত অনুষ্ঠিত হ'বলগীয়া কংগ্ৰেছৰ সেই সভাখন জনশূন্য হৈ থাকিল যাৰ বাবে এটা কিয় প্ৰকাশ কৰিছে কংগ্ৰেছ কৰ্মীয়ে আজি এটা প্ৰতিবাদ সভা আছিলে গতিকে পুলিশ বিষয়াবিলাকে আমাক বাধা দি আছে জাগা জাগায় মানে পুলিশ গাড়ী ৰখাই মানুহক বাধা দি আছে যাতে আহিব নোৱাৰে মিটিংখনত আহিলে বেআইনী বুলি ঘোষণা কৰা হ'ব আমাক এৰেষ্ট কৰা হ'ব সেই হিচাপে আমাৰ মানুহখিনি আহিব পৰা নাই গতিকে আজি যিটো অৱস্থা পৰিণত হৈছে গতিকে আমাৰ এইটো সময় আহি গৈছে যে পুলিশবিলাকেও বিদ্ৰোহ আৰম্ভ কৰিব লাগে মই ভাবো পুলিশবিলাকেও বিদ্ৰোহ আৰম্ভ কৰিব লাগে কাৰণ আমাৰ পুলিশ এজনক যেনেকৈ গুৰুলাগুৰুলৈ পিটিছে গতিকে পুলিশবিলাকৰ লাজ থাকিব লাগে যাতে সিহঁতে সবে ৰিজাইন দিয়ক নহলে ঘৰত বহি থাকক নহলে চুৰি পিন্ধি ঘৰত বহি থাকাটো মই ভাবো আৰু নহলে সিপাহী বিদ্ৰোহত নামক গতিকে ভাৰতবৰ্ষখন আমাৰ ইংৰাজৰ পৰা যেনেকৈ আমি স্বাধীন কৰা হৈছিলে তেনেকৈ সেই পৰিস্থিতিটো এতিয়া আহি গৈছে গতিকে আমি ভাবো পুলিচসকলো আমাৰ লগত থাকি এটা জোৰদাৰ আন্দোলন এটা গঢ়ি তুলিব লাগে আমাৰ অনুমোদন লোৱা আছিলে ৰাতি 8টালৈকে অনুমোদন হৈছিলে হোৱাৰ পিছতো এতিয়া গম পালো যে বলে অনুমোদনটো কেনসেল হৈছে কিয় কেনসেল হৈছে তেতিয়ালৈকে আমি গম পোৱা নাই কিয় কেনসেল হৈছে তো আমি গম পোৱা নাই গতিকে আমাৰ এমপি আহি আছে আহিলে আমি এটো গম পাম দিয়াৰ কাৰণে আমাৰ এটো প্ৰতিবাদী সভা এটা আৰম্ভ হৈছিলে গতিকে নহলে যদি এটো আৰু কৰায়ত্ব নহয় আমি ইয়াতকৈ ডাঙৰ প্ৰতিবাদ আমি কৰিবলৈ বাধ্য হৈ যাম এটোতো আমি গম নাপাওঁ কিয় পুলিশ বিভাগবিলাক এনেই বহি থাকে নেকি চুৰি পিন্ধি বহি আছে নেকি পুলিশ বিভাগে যদি প্ৰটেকশ্যন দিয়ে মিটিং নহব নেকি পুলিশ বিভাগবিলাক এতিয়া সিহঁতৰ লগত জড়িত হৈ আছে বুলি মই ভাবো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ